নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ এই ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে যদি তোমালোকে মোৰ এই ভিডিঅ'সমূহৰ পৰা কিবাকৈ অলপ শিকিব পাৰিছা বা অলপ হ'লেও যদি তোমালোকে উপকৃত হৈছোঁ বুলি ভাবিছা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে লাইক আৰু কমেণ্ট কৰিবা আৰু যদি তোমালোকৰ মোৰ ভিডিঅ'সমূহত কিবা আশাস পাইছা বা তোমালোকে নুবুজাকৈ যদি কিবা ৰখি গৈছে তেনেহ'লে মোক সুধিবলৈ নাপাহৰিবা এটি কমেণ্ট কৰি মোক তোমালোকৰ অসুবিধাসমূহ জনাবা কিয়নো মই সদায় চেষ্টা কৰিম তোমালোকৰ এই আশাসমূহ দূৰ কৰিবলৈ এতিয়া আমি পঢ়িম বহুপদ পাঠীৰ অনুশীলনী 2.3 5 নম্বৰ প্ৰশ্নটোলৈ 5 নম্বৰ প্ৰশ্নটোৱে কি কৈছে চোৱা কেইটামান বহুপদ px gx qx আৰু rxৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলন বিধি সিদ্ধ কৰে আৰু প্ৰথমটো দিছে pxৰ মাত্ৰা সমান qxৰ মাত্ৰা 2 নম্বৰ দিছে qxৰ মাত্ৰা সমান rxৰ মাত্ৰা আৰু 3 নম্বৰ দিছে rxৰ মাত্ৰা সমান 0 এতিয়া প্ৰশ্নটোত কি কৈছে আমি পঢ়ি যাওঁতে বুজি যাম এতিয়া আমি সমাধান কৰো বলা চোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছিলে আমাক কিছুমান বহুপদৰ উদাহৰণ দিব কৈছে px gx qx আৰু rx এইকেইটাই বিভাজন কলন বিধি সূত্ৰটো মানি চলিব লাগিব আৰু লগতে ইয়াত এটা শৰ্ত দিছে যে pxৰ মাত্ৰা আৰু qxৰ মাত্ৰাটো সমান হ'বগে লাগিব মানে যেতিয়া আমি px আৰু gx ধৰি লৈ বিভাজন কলন বিধি মতে হৰণ কৰিম তাত কি পাবগে লাগিব pxৰ যিমান মাত্ৰা থাকে সিমান qxৰো মাত্ৰা থাকিব লাগিব তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম pxৰ উদাহৰণ আৰু gxৰ দুটা উদাহৰণ ধৰি লম px হিচাপে আমি কি ধৰিছো 4x² + 8x + 16 আৰু gx আমি 4 ধৰিছো এতিয়া আমি কি কৰিম বিভাজন কলন বিধি সূত্ৰ ব্যৱহাৰ কৰিম হৰণ কৰিম 4x² + 8x + 16 কিহে হৰণ কৰিম gx 4 এতিয়া 4 এ 4x² কেবাৰ যাব x² এতিয়া 4 লগত x² পূৰণ কৰিলে কিমান হ'ব 4x² আৰু আমি যদি বিয়োগ কৰো কিমান পাম 0 হ'ব 8x + 16 তললৈ নামি আহিব তাৰ পাছত আকৌ কি কৰিম এই 4 এ 8x ক হৰণ কৰিম কিমান হ'ব প্লাস 2x আকৌ 2x এ 4 ক যদি আমি পূৰণ কৰো কি হ'ব 8x আকৌ বিয়োগ কৰিলে কি হ'ব ই 0 হ'ব 16 টো তললৈ নামি আহিব এতিয়া 4 এ 16 ক কেবাৰ যাব 4 বাৰ যাব হয় নে এবা কিমান পাম 16 বিয়োগ কৰিলে কি হ'ব 0 এতিয়া চোৱা ই gx ই rx ই qx এতিয়া qx ত মাত্ৰা কিমান 2 px ৰ মাত্ৰা কিমান 2 গতিকে px ৰ মাত্ৰা আৰু qx ৰ মাত্ৰা সমান হৈছে হয় নে এতেকে তলত লিখি দিবা তোমালোকে px = 4x² + 8x + 16 gx = 4 qx = x² + 2x + 4 আৰু rx = 0 এনেকৈ লিখি দিম যত কি হৈছে এটো লিখি দিব পাৰো px ৰ মাত্ৰা সমান qx ৰ মাত্ৰা নহয়নে বুজি পাইছা তোমালোকে এতিয়া কৰিম আমি দ্বিতীয়টো এতিয়া চোৱা 5 নম্বৰ 2 নম্বৰটো কি দিছে শৰ্তটো qx ৰ মাত্ৰা সমান rx ৰ মাত্ৰা আমাক এতিয়া কাৰ মাত্ৰা সমান বিচাৰিছে qx আৰু rx ৰ মাত্ৰা সমান ধৰিছে তাৰ কাৰণে আগৰটো একে কৰিম আমি প্ৰথমতে px আৰু gx বহুপদ দুটা ধৰি লম তাৰ পৰা বিভাজন কলন বিধিৰ মতে আমি হৰণ কৰিম হৰণ কৰি পেলাই কি কৰিম qx আৰু rx উলিয়াই লম তাৰ পাছত qx ৰ মাত্ৰা সমান আৰু rx ৰ মাত্ৰা সমান হয় নে নহয় এতিয়া চোৱা আমি px বহুপদ কি ধৰি লৈছো 3x³ + x² + 2x + 1 আৰু gx কি ধৰিছো x² + 2x + 1 এতিয়া আমি বিভাজন কলন বিধি মতে আমি কি কৰিম হৰণ কৰা তোমালোকে নিজে পাৰিবা এখিনি কৰাই থোৱা আছে x³ + x² + 2x + 5 কিহে হৰণ কৰিম x² + 2x + 1 এতিয়া x² 3x³ ক কেবাৰ যাব 3x পূৰণ কৰি দিলে আকৌ কি পাম 3x³
3 2 গুণ 6 6x² প্লাছ 3x তক বিয়োগ কৰা কি হ'ব ই 0 হৈ যাব ইয়াৰ মাইনাছ হ'ল ইউ মাইনাছ হ'ল কিমান হ'ব মাইনাছ 5x² মাইনাছ x প্লাছ 5 এতিয়া x² ৰে মাইনাছ 5x ক হৰণ কৰিলে কিমান পাম মাইনাছ 5 পাম এতিয়া আকৌ কৰা পূৰণ কৰা মাইনাছ 5 এ মাইনাছ 5x² মাইনাছ 10x মাইনাছ 5 এতিয়া আকৌ আমি বিয়োগ কৰিম বিয়োগ কৰিলে ই প্লাছ হ'ল ইউ প্লাছ হ'ল ইউ প্লাছ হ'ল চোৱা এটা 0 হ'ল ই কিমান হ'ব 9x প্লাছ 10 এতিয়া x² 9x ক হৰণ কৰিব পাৰিমনে নোৱাৰিম কাৰণ ইয়াৰ মাত্ৰাটো ডাঙৰ ইয়াৰ মাত্ৰা সৰু এতিয়া আমি কি পালো qx কি পালো 3x minus 5 আৰু rx কি পালো 9x plus 10 দুইটাৰ মাত্ৰা একে হয় নে একে হয় মানে এই উদাহৰণটো এই শৰ্তটো সিদ্ধ কৰিছে এতেকে লিখা px কি লৈছিলো 3x cube plus x square plus twice x plus 5 gx কি আছিল x square plus twice x plus 1 qx কি আছিল এতিয়া আমাক 3 নম্বৰটো দিছে rx ৰ মাত্ৰা সমান 0 মানে rx ৰ মাত্ৰাটো 0 হ'ব লাগিব এতিয়া 0 মানে কি ধৰা twice x square plus x plus 1 ই কি হ'ল মাত্ৰা 2 আছে মই যদি কোন twice x dot 0 plus 1 মানে কি হয় ইয়াৰ মাত্ৰাটো কি হয় 0 হয়নে আৰু 0 মানে কি আমি পাইছো নহয় x not equal to কি 1 হয়নে কি হ'ব into 1 plus 1 মানে কি হ'ল 3 পালো নে গটিকে ইয়াৰ মাত্ৰাত এই ধ্ৰুবক পদটোৰ মাত্ৰাটো কি 0 আমি বুজি পাইছো একন আমি জানো হলো মই তোমাক মনত পেলাইহে দিছো এতিয়া আমাক তেনেদৰে আমি উদাহৰণ লৈ লম কাৰ উদাহৰণ লম প্ৰথম px আৰু gx ৰ উদাহৰণ লম তাৰপা বিভাজন কলন ভিত্তি মতে হৰণ কৰিম তাৰপা আমি qx আৰু rx কি পাইছো চাম তাৰপা দেখিম ই সিদ্ধ হৈছে নে নাই হোৱা বুজি পাইছা এতিয়া উদাহৰণটো লও এতিয়া চোৱা আমি px ৰ উদাহৰণ কি লৈছো twice x square plus thrice x plus 1 আৰু gx কি লৈছো x plus 2 এতিয়া আমি বিভাজন কলন বিধি সহায়ত হৰণ কৰিম আৰু gx কি পাম x plus 2 হৰণ কৰা x twice x square কেবাৰ যাব twice x হ'ব ই আকৌ পূৰণ কৰা twice x square plus 4x বুজি পাইছা একন এতিয়া বিয়োগ কৰা বিয়োগ কৰিলে ই 0 হ'ল ই মাইনাস হলত কিমান হ'ব -x plus 1 এতিয়া x - x ত কিমান যাব -1 এ ইয়াক গুটে বহুপদটো পূৰণ কৰা -1 - x কি হ'ব -2 এতিয়া আকৌ মাইনাস কৰিলে ই প্লাস হ'ল ই 0 হ'ল ই মান কি পালো 3 এতিয়া 3 টো এটা কি হয় মাত্ৰা 0 বহুপদ হয়নে মানে এটো হ'ব পায় 3x0 প্লাস এটো এটা বহুপদ নহয় জানো কি হ'ব এটা 3 মানে কি x0 মানে 1 আৰু 3 বুজি পাইছা এটাকে আমি কি পালো px = twice x square plus 3x plus 1 gx কি পাইছো x plus 2 qx কি পাইছো twice x minus 1 আৰু rx কি পাইছো 3 এতিয়া কি হৈছে rx ৰ মাত্ৰা কিমান হ'ল 0 বুজি পাইছা সকলো আজিৰ এই ভিডিঅ'টোত ইমানলৈকে আছিল আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ